আমি আজি ইয়াতে নতুনকৈ স্ক্ৰিনিং চেণ্টাৰ এটা খোলা হ'ল বৰপেটা কেঞ্চাৰ হস্পিটেলৰ পৰা ইয়াতে স্ক্ৰিনিং চেণ্টাৰ এটা দিয়া হৈছে য'ত আমাৰ তিনিটা বস্তু আমাৰ বৰ্তমান স্ক্ৰিনিং হ'ব মানে ব্ৰেষ্ট কেঞ্চাৰ অৰেল কেঞ্চাৰ আৰু চাৰ্ভিকেল কেঞ্চাৰ এইখিনি কেঞ্চাৰ এইখিনি সাধাৰণতে আগতে যদি আমি ডিটেকশ্যন কৰা যায় তেতিয়াহ'লে এইটো কেঞ্চাৰ 100%তে প্ৰায় হেৰি হয় কিউৰেবল হয় কিন্তু দেৰিকৈ ধৰা পৰিলে এইটো নহয় যিহেতু মানুহখিনি ইয়াৰে বৰপেটা কেঞ্চাৰ হস্পিটেলত যাব স্ক্ৰিনিং কৰিব টান পাব গতিকে এই সুবিধাটো আমাৰ বৰপেটা চিভিল হস্পিটেলতে আহিছে তো আপোনালোকক মই অনুৰোধ জনাম যে এই যিটো কেঞ্চাৰ স্ক্ৰিনিং হৈছে আজিৰ পৰা আৰম্ভ হৈছে আমাৰ ৰাইজে যাতে গম পায় ইনফৰমেশ্যনটো পায় আৰু মানুহখিনি আমাৰ ইয়াতে আহি উপকৃত হ'ব এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আৰু লগতে আপোনালোকে আজি আমাৰ ইয়াতে আহি ইমান দেৰি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ থেংক ইউ আমি লক্ষ্য কৰিছোঁ আজি কলগাছিয়া বৰপেটা মহানগৰ চিকিৎসালয়ত নাৰ্ছৰ সংখ্যা একেবাৰে কম কেবিন হয় হয় তাৰমানে আমাৰ কি হ'ল 3জনীমান চিষ্টাৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ল আৰু 2জনীমান মানে বেলেগ হেৰি হ'ল মানে গভৰ্ণমেণ্ট পষ্ট মানে NRHM আছিল পাৰ্মানেণ্ট চাকৰি পাইছে তাৰ কাৰণে আমাৰ 6জনী চিষ্টাৰ আমাৰ নাইকিয়া হৈ গৈছে সেইকাৰণে পটকৈ আমাৰ কেবিনটো খোলা অলপ অসুবিধা হৈছে আমি এইখিনি কথা মহিলাক জনাইছোঁ অতি মানে সোনকালেই মানে এই মাহৰ ভিতৰতে আমাৰ কেবিন আকৌ আৰম্ভ হ'ব অভাৱটো আমাৰ মেন পাৱাৰে অভাৱ চবতকৈ ডাঙৰ আমাৰ অভাৱটো হৈছে আমাৰ ষ্টাফ নাৰ্ছ নাই আমাৰ IPA বুলি এটা প্ৰগ্ৰেম আছে IPA প্ৰগ্ৰেমত আমাক এটা হেৰি দিছে আমি 20জনী মানে 6 মাহৰ কাৰণে ল'ব পাৰোঁ বুলি এটা আমাক হেৰি দিছে প্ৰস্তাৱ দিছে আমি এই যিটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ আমাৰ হায়াৰ অথৰিটিত আমি জনাইছোঁ তেওঁলোকে এইখিনি ফৰৱাৰ্ড কৰি দিলে আমি কামখিনি আৰম্ভ কৰিম